নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। তাজমহলতকৈও আটকধুনীয়া মছজিদ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব অযোধ্যাত, য'ত একেলগে নামাজ আদায় কৰিব পাৰিব প্ৰায় 10,000 মুছলমানে। বিশ্বৰ দৰবাৰত নাম উজ্বলাবলৈ সাজু এতিয়া মুছলমান সমাজ। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ। দেশৰ কোটি কোটি ইছলাম ধৰ্মাৱলী লোকৰ ভাল খবৰ। তাজমহলতকৈও অত্যাধুনিক মছজিদ নিৰ্মাণ হ'ব এতিয়া অযোধ্যাত। ভাৰতৰ আটাইতকৈ ধুনীয়া মছজিদ নিৰ্মাণ হ'ব অযোধ্যাত। শীঘ্ৰেই আৰম্ভ হ'ব এতিয়া মছজিদ নিৰ্মাণৰ কাম। ৰাম মন্দিৰৰ পৰা 20 কিলোমিটাৰ নিলগত হ'ব এই মছজিদটো। এটা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বিকল্প ভূমিত নিৰ্মাণ হ'ব এই মছজিদ। অযোধ্যাৰ ধন্নীপুৰত 26 চনৰ মাৰ্চ মাহৰ পৰাই আৰম্ভ হ'ব মন্দিৰ নিৰ্মাণ। 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব মছজিদটো। একেলগে 10,000 মুছলমান জনতাই আদায় কৰিব পাৰিব নামাজ। কেঞ্চাৰ হস্পিটেল, মিউজিয়াম, পুথিভঁৰাল থাকিব মছজিদৰ চৌহদত। ইণ্ডো ইছলামিক কালচাৰে ফাউণ্ডেশ্যন মছজিদ ষ্টাৰ্টে নিৰ্মাণ কৰিব মছজিদটো। এটা দেশৰ কোটি কোটি ইছলাম ধৰ্মাৱলী লোকলৈ এটা ভাল খবৰ। তাজমহলতকৈও এতিয়া আটকধুনীয়া মছজিদ নিৰ্মাণ হ'ব অযোধ্যাত। পৰৱৰ্তী খবৰ। দালি, চেনি, চাউল আৰু নিমখ সময়ত লাভ নকৰাৰ বাবে হাহাকাৰ হিতাধিকাৰী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ মাজত এতিয়া হাহাকাৰ। 1 পৰা 10 ডিচেম্বৰ নহয়, সময়সীমা বৃদ্ধি কৰিবলৈ অনুৰোধ জনালে হিতাধিকাৰীয়ে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ মাজত এতিয়া হাহাকাৰ। পুৱা 5 বজাৰ পৰা নিশালৈ থাকিও হিতাধিকাৰীয়ে নাপালে ৰেচন। 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ অন্ন সেৱা সপ্তাহৰ ভিতৰত নাপালে ৰেচন। চেনি, দাইল, চাউল আৰু নিমখ নাপায় হাহাকাৰ এতিয়া হিতাধিকাৰীৰ। সময়সীমা উকলি যোৱাৰ পিছতো ৰেচন নোলোৱাকৈ উভতিল বহুজন। বহু দৰিদ্ৰ পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি। 4বিধ ৰেচনৰ বাবে 4টা ফিংগাৰ প্ৰিণ্টৰ প্ৰয়োজন হোৱাত এই পৰিৱেশ সৃষ্টি হয়। এটা নিৰ্ধাৰিত সময়ত বিতৰণ কৰিব নোৱাৰিলে খাদ্য সামগ্ৰীসমূহ। বিতৰণৰ সময়সীমা বৃদ্ধি কৰিবলৈ অনুৰোধ কৰে গ্ৰাহকে। এতিয়া বৰ্ষাত পানবাৰী গাঁৱৰ পঞ্চায়ত সমবায় সমিতিৰ সোণাপুৰত এই ঘটনাটো সংঘটিত হয়। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি। পৰৱৰ্তী খবৰ। কোনো ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰিলেই বিপদ নিশ্চিত হ'ব। বছৰ বছৰ থাকিব লাগিব এতিয়া জেলত। 50,000 টকাৰ জৰিমনাও আছে। সদনত উত্থাপিত হ'ল নতুন কঠোৰ বিধায়ক। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ। কোনো ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰিলেই এতিয়াৰ পৰা সাৰি নাযাব। ঘৃণামূলক মন্তব্য কৰিলেই হ'ব এতিয়া কঠোৰৰ পৰা কঠোৰ শাস্তি। ঘৃণামূলক মন্তব্যকাৰীক 10 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব। সমান্তৰালভাৱে 50,000 টকা জৰিমনাও ভৰিব লাগিব। বিধানসভাত উত্থাপন হৈছে এই বিধেয়ক। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে সদনত উত্থাপন কৰিলে নতুন বিধেয়ক। বিধেয়কৰ জৰিয়তে এতিয়া ঘৃণামূলক মন্তব্যকাৰীক উচিত শাস্তি প্ৰদানৰ লক্ষ্য। কোনো ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰিলেই এতিয়াৰ পৰা সাৰি নাযাব। ঘৃণামূলক মন্তব্য কৰিলেই হ'ব এতিয়া কঠোৰৰ পৰা কঠোৰ শাস্তি। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। ৰাজ্যবাসীৰ বাবে এটা দুখ খবৰ। 200 ফুট উচ্চতাৰ পাহাৰৰ পৰা তললৈ পৰিল বাহন। থিতাতেই নিহত হয় 21জনকৈ লোক। বৰ্তমান হাহাকাৰ পৰিস্থিতি। ৰাজ্যবাসীৰ বাবে আহিছে এটা দুখ খবৰ। তিনিচুকীয়াৰ পৰা যোৱা বাহনৰ সৈতে ভয়ংকৰ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত থিতাতেই নিহত হয় 21জনকৈ লোক। প্ৰায় 200 ফুট উচ্চতাৰ পাহাৰৰ পৰা তললৈ পৰিল ডাম্পাৰ। 22জনকৈ শ্ৰমিক কঢ়িয়াই নিয়া অৰুণাচললৈ গৈছিল ডাম্পাৰখন। আটাইকেইজন তিনিচুকীয়াৰ গেলাপুখুৰীৰ হোৱাৰ তথ্য। এটা ঘটনাস্থলীত অৰুণাচল আৰক্ষীয়ে চলাইছে উদ্ধাৰ অভিযান। ৰাজ্যবাসীৰ বাবে আহিছে এতিয়া দুখ খবৰ।
পৰৱৰ্তী খবৰ আজি অসমীয়াখিনি সংখ্যালঘু হোৱাৰ পথত অসমৰ জনগাঁথনিৰ ভয়ংকৰ আপডেট দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল এঠাইতে নহয় ৰাজ্যৰ বহু প্ৰান্তত সিঁচৰিত হৈছে বিদেশী দিব লৈছে এটা ব্ৰেকিং নিউজ আজি অসমীয়াখিনি সংখ্যালঘু হোৱা পথত অসমৰ জনগাঁথনিৰ ভয়ংকৰ আপডেট দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল এঠাইতে নহয় ৰাজ্যৰ বহু প্ৰান্তত সিঁচৰিত হৈছে বিদেশী কোনো বিদেশী অচিনাক্তি মানুহক মাটি বিক্ৰী নকৰিব অসমীয়াই আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে সংকল্প লওক আমি কোনো কামৰ বাবে যাতে সহায় নলওঁ বিদেশীৰ আপোনাৰ গাড়ীখন চলাবলৈ বহিৰাগতক নহয় কোনোবা অসমীয়াক দিয়ক অসমীয়া উদ্যোগপতিয়ে চাকৰিত বিদেশীক নহয় অসমীয়াক লওক এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱসায় বাণিজ্য আমি অসমীয়াই ধৰিব লাগিব সকলো ফালৰ পৰা অসমখনক ধৰি ৰাখিব লাগিব আমি অসমীয়াই জীয়াই থাকিব লাগিব জাতি মাটি ভেটি হেৰাবলৈ দিয়া নহ'ব তিনি প্ৰজন্মৰ অসমীয়া নহ'লে বিক্ৰী নকৰিব আপোনাৰ মাটি আজি অসমতেই সংখ্যালঘু হোৱাৰ পথত অসমীয়া এই সময়খিনিত আমি সতৰ্ক নহ'লে বিপদ নিশ্চিত আজি অসমীয়াখিনি সংখ্যালঘু হোৱাৰ পথত অসমৰ জনগাঁথনিৰ ভয়ংকৰ আপডেট দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ মুৰ্ছিদাবাদৰ বাবৰি মছজিদত প্ৰথমবাৰৰ বাবে আদায় হ'ব এতিয়া জুম্বা নামাজ মুৰ্ছিদাবাদৰ বাবৰি মছজিদত প্ৰথমবাৰৰ বাবে জুম্বা নামাজ আৰম্ভ কৰিব সকলোকে শাৰী পাতি আদায় কৰে এতিয়া নামাজ প্ৰথমবাৰলৈ বাবৰি মছজিদত নামাজ আদায় মুৰ্ছিদাবাদৰ বাবৰি মছজিদত প্ৰথমবাৰৰ বাবে আদায় কৰে জুম্বা নামাজ শুক্ৰবাৰে বাবৰি মছজিদত নামাজ পঢ়াৰ বাবে একত্ৰিত হয় লাখ লাখ মুছলমান জুম্বা নামাজৰ বাবে সমবেত হয় মুছলমান ৰাইজ হুমায়ুন কবিৰো অংশ লয় জুম্বা নামাজত সকলোকে শাৰী পাতি আদায় কৰে এতিয়া নামাজ পৰৱৰ্তী খবৰ জুবিনৰ কাণ্ডৰ চাৰ্জশ্বিট দাখিলৰ পিছতেই এতিয়া সোণাপুৰত জুবিনৰ ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গৰ ডাঙৰ মন্তব্য জুবিন গাৰ্গে ন্যায় পাবই লাগিব অসমৰ ৰাইজে ন্যায় পাবই লাগিব এছআইটিৰ তদন্তত সন্তুষ্টি প্ৰকাশ কৰি গৰিমা শইকীয়া গাৰ্গে ক'লে দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত গভীৰ আস্থা আছে আপোনালোকক সবিস্তাৰে জনাই আছো জুবিন কাণ্ডৰ চাৰ্জশ্বিটত দাখিলৰ পিছতেই গৰিমা শইকীয়া গাৰ্গৰ ডাঙৰ মন্তব্য প্ৰতিজন দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগিব এইসকল অভিযুক্তৰ বিৰুদ্ধে পৰিয়ালৰ তৰফৰ পৰাও দিয়া হৈছে এজাহাৰ জুবিন গাৰ্গে ন্যায় পাবই লাগিব অসমৰ ৰাইজে ন্যায় পাবই লাগিব দেশৰ ন্যায় আস্থাৰ ওপৰত গভীৰ আস্থা আছে এনেদৰে মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ এছআইটিয়ে বহু কষ্ট কৰি এই তদন্ত প্ৰক্ৰিয়া সমাপন কৰিছে এছআইটিৰ তদন্তত আশা কৰা ধৰণে আগবঢ়াত সন্তুষ্টি প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে পৰৱৰ্তী খবৰ চাৰ্জশ্বিট দাখিলৰ পিছতেই সোণাপুৰত জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গক খুঁৱৰি প্ৰথমবাৰৰ বাবে উচপি উঠিল গৰিমা শইকীয়া গাৰ্গ চাৰ্জশ্বিটত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা অমিত প্ৰভা মহন্ত লগতে শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে 103 ধাৰা লগোৱা হৈছে চাৰ্জশ্বিট দাখিলৰ পিছতেই এতিয়া সোণাপুৰৰ জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গক খুঁৱৰি পুনৰবাৰ উচপি উঠিল গৰিমা গাৰ্গ আজি দাখিল কৰা হৈছে জুবিনৰ কাণ্ডৰ চাৰ্জশ্বিট 4 অভিযুক্তৰ বিৰুদ্ধে BNSৰ 103 ধাৰা আৰোপ কৰা হৈছে এই ধাৰাত হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা অমিত প্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে 103 ধাৰা লগোৱা হৈছে এই ধাৰাত ট্ৰায়েলৰ অন্তত দোষীয়ে সাব্যস্ত হ'লে মৃত্যুদণ্ড হ'ব পাৰে পৰৱৰ্তী খবৰ জুবিনৰ কাণ্ডৰ চাৰ্জশ্বিট দাখিলৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য জুবিন গাৰ্গে ন্যায় লাভ কৰিবই আদালতক সকলো তথ্য যোগান ধৰিছে অসম চৰকাৰে দিব লৈছে এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গে ন্যায় লাভ কৰিবই জুবিন গাৰ্গৰ ন্যায়ৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াও আদালতৰ মজিয়াত সমগ্ৰ বিষয় তন্নকৈ তদন্তৰ অন্তত দাখিল কৰা হৈছে চাৰ্জশ্বিট হত্যাৰ গোচৰত মূল অভিযুক্ত কৰা হৈছে
জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অসম চৰকাৰে সকলো তথ্য যোগান ধৰিছে। এখনো নথি বাদ পৰি নোযোৱাকৈ দাখিল কৰা হৈছে চাৰ্জশ্বীট। ফাষ্টেগ কোডত চলিব এই বিচাৰ প্ৰক্ৰিয়া। এটা চাৰ্জশ্বীট দাখিলৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ আহি পৰিছে। জুবিন গাৰ্গৰ ঘটনাত অভিযুক্ত হ'ব পাৰে কঠোৰ পৰিণাম। 4 অভিযুক্তৰ বিৰুদ্ধে BNSৰ 103 ধাৰা আৰোপ কৰা হৈছিল। চাৰ্জশ্বীট দাখিলৰ পিছতেই জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ ডাঙৰ মন্তব্য। দিব লৈছে এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত হ'ব ডাঙৰ শাস্তি। দোষী সাব্যস্ত হ'লেই হ'ব পাৰে মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড। 4 অভিযুক্তৰ বিৰুদ্ধে BNSৰ 103 ধাৰা আৰোপ কৰা হৈছে। এই ধাৰাত হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমিত প্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে 103 ধাৰা লগোৱা হৈছে। এই ধাৰাত ট্ৰায়েলৰ অন্তত দোষী সাব্যস্ত হ'লে মৃত্যুদণ্ড হ'ব পাৰে। সন্দীপন গাৰ্গৰ বিৰুদ্ধে 105 ধাৰা সন্নিৱিষ্ট কৰা হৈছে। এই ধাৰাত দোষী হ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে। চাৰ্জশ্বীট দাখিলৰ পিছতেই স্পষ্ট হৈ পৰিছে যে সকলো তথ্য। কালি SITয়ে দাখিল কৰিলে 12,000 পৃষ্ঠা জোৰা চাৰ্জশ্বীট। পৰৱৰ্তী খবৰ, 2 বছৰ পূৰ্বৰ পৰাই জুবিন গাৰ্গক লৈ কুটিল পৰিকল্পনা কৰিছিল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভাই। চাৰ্জশ্বীট দাখিলৰ পিছতেই পোহৰলৈ আহিছে আন এক ডাঙৰ খবৰ। জনাব ওলাইছোঁ আপোনালোকক এই ডাঙৰ খবৰটোনো কি। জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বীট দাখিলৰ পিছতেই পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। প্ৰায় 2 বছৰ পূৰ্বৰ পৰাই জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰ কৰিছিল অভিযুক্তই। চাৰ্জশ্বীটত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভা মূল অভিযুক্ত হিচাপে অভিযুক্ত কৰা হৈছে। হত্যাৰ প্ৰবঞ্চনা আৰু প্ৰমাণ নষ্ট কৰাৰ দোষত কৰা হৈছে অভিযুক্ত। বিত্তীয় খেলিমেলি আৰু প্ৰবঞ্চনা কৰাৰ অভিযোগ অনা হৈছে। 16 ডিচেম্বৰত হ'ব এতিয়া জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি, অৰ্থাৎ আজি প্ৰথমটো শুনানি।